কি হলা মারা কি হল বাবু খৰা দুই দিন এটা আৰপিএম বুট হেল্ল' এভৰিৱান স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ আৰু এইফালে মোৰ সন্মুখত আছে মানে আজি বৰদৈ চিৰিয়েল থিয়েটাৰৰ আখৰা গৃহ আজি ভিডিঅ'টো বাৰু থিয়েটাৰক লৈ নহয় আজি মানে আমাৰ টিহুজীয়া অংকুৰ দামৰা আছে সি মানে ফোন কৰিছি তো ভাই নলবাৰী যাই আছো আৰু নলবাৰীত থমধমাত যাম তো থমধমা মানে আমাৰ ইয়াৰ পৰাও দূৰ আছে আমাৰ ইয়াৰ পৰাও প্ৰায় 25-30 কিলোমিটাৰ হৈ যাব তো হিহঁত আহি আছে টিহুৰ পৰা মই গৈ আছো এটা নলবাৰী গণেশ মন্দিৰলৈ আৰু সেই গণেশ মন্দিৰতে হিহঁত ৰ'ব আৰু তাতে হিহঁতক লগ পাম মানে যাম তাৰ পৰা চিধা চিধি হিহঁতৰ লগত থমধমা লৈ কিবা বোলে ঘাঁ গাচ্ছি থমধমাতে তাকে চাব আহি আছে তাতে মই যাওঁ ৰ'ব কিবা বোলে ঘাঁ গাচ্ছি নাম দিছি বোলে গ্ৰাছলেণ্ড গণেশ মন্দিৰৰ চক আৰু ইয়াতে গোটেইখনক লগ পালো আমাৰ চিন্ময় ভাই নতুন নতুন বাইক লৈ কিনে কালি লৈছা ন ভাই পৰিদিনা মোক নিমন্ত্ৰণ দিছিল মোৰ জ্বৰ নহল আৰু ইফালে আমাৰ অংকুৰ ভাই আৰু ইফালে গোটেই গেলা আছে গোটেই মানুহক লগ পাইছো চলিমাখনক তেতিয়াই ভাল লাগিব বাকী এখন আজি কিন্তু ধ্বংস কৰিম ধ্বংস কৰবা নালাগে ভাই সাৰ্ভিচিং আছে নাই নতুন বস্তু সেয়া কৰিব লাগে বৰুৱা দাই কি কৈছিল নতুন গাড়ী এখন ললি মানে বৈয়াকে চলব লাগে তেতিয়াই সি গম পাব যে এনেকুৱা কষ্ট জীৱনত পাব সেইকাৰণে বৈয়াকে চলবি গাইজ বহুত দিনৰ পৰা এটা পুৰণা বস্তু দেখিছো সেইটো হৈছে চিলভাৰ ড্ৰপ মানে আজিকালি চব ইণ্ডিপেণ্ডেঞ্চ হৈ গৈছে তহঁতে চিলভাৰ ড্ৰপ কিয় কিনছা কচোন মানে পুৰণা আদৰি কিনে ৰাখি আছো মানে নতুনটো বহুত আহিব বহুত যাব কিন্তু আমাৰ খিলঞ্জীয়া যিখিনি পানী বেপাৰী আছে কি কৰিব মানে গাইজ কি ক'ম বহুত দিনৰ মূৰত এই ব্ৰেণ্ডটো আগতে বহুত চলিছিল আজিকালি দেখাই নাপোৱা হৈছো আজিকালি খালি ইণ্ডিপেণ্ডেঞ্চ মানে গাইজ মানুহবোৰে 750 ml পাই যায় ন ইণ্ডিপেণ্ডেঞ্চত তো সেইবাবে সকলোৱে খাই মানে য'ত লাভ আছে আৰু তো গাইজ ইয়াৰ পৰা ওলাই যাওঁ আৰু এইফালে নতুন বাইক আৰু এইফালে চব নতুন নতুনে মোৰখন হৈছে চবতছে পুৰণা মানে 15 বছৰ বয়স তো গাইজ অল্ড ইজ গ'ল্ড মানে মই কেতিয়াও কোনো বস্তু সৰু বুলি নাভাবো মানে ইহঁতৰ NS আছে পালচাৰ আছে আছে আৰু মোৰ এইখন আছে এইখনে বেষ্ট মানে এইখন দিয়ে যাম না এতিয়া আগত এলা গটাই গাইজ আৰু এনেকুৱা এতিয়া আছো থমধমা চকত মানে আমাৰ ব্লেক এণ্ড হোৱাইটৰ লোকেল জেগাত আৰু ইফালে আমাৰ চিন্ময় ভাই আৰু ইফালে গোটেই আছে আৰু ইফালে গেং একদম আৰু ইফালে অংকুৰ ভাই বাকী এইটো ৰাস্তাই দি নেকি মই মানে চিনি নাপাওঁ একদম আহিব নাই এইটো ৰাস্তাই দি যাব লাগিব তই চিনি পাকি এনে নলবাৰী বোলে আটাবাৰী থাকলে হ'ব নেকি কুকুৰৰ নিচিনা বকুনকে থাকলে হ'ব নেকি নহয় ভাই শুন এইটো নতুন জেগা ভাই পুৰণ জেগা চব জানো তো নতুন এইটো নকলা তুই কবলে মই নলবাৰী চলি কিন্তু তই চিনি নাপাওঁ এই মুঠতে কবা নৰো এন্দো যি কয় কৈ থকা কাট উপায় নাই তই ইফালে যাব লাগিব আৰু এনেকৈ সেইটো ৰাস্তাৰে সোমাই দি ভুৰিয়া একদম নেচাৰৰ মাজে মাজে গৈ আছো এতিয়া আমি পুৰা একদম গ্ৰাছলেণ্ডলৈ বুলি আৰু এনেকৈ পুৰা একদম আহি পালো গ্ৰাছলেণ্ড খুব সুন্দৰ এটা ভিউ মানে আৰু গাইজ ইমান বেছি মানুহ আছে বাট ইয়াতে নদী আছে অকমান দূৰত আছে বাকী অংকুৰ মজা জেগাত লৈছা ভাই ধন্যবাদ মনত পৰি গৈছে আজি ভাল 100 লাগি সঁচাই দিয়ক মানে কি মজা চাই এটা আৰু বঢ়িয়া লাগে মানে আপোনালোকে গমেই পাইছে ভিডিঅ' চাই তো মানে এতিয়া ভিতৰত যাম আমি ভিতৰত গ'লে আৰু ভাল লাগিব মানে বাকী অংকুৰ ভাই সঁচা কথা কওঁ এটা জেগা আচলতে গাৰ্লফ্ৰেণ্ড লৈ অহা জেগা মানে কি সুন্দৰ পৰিৱেশ গাৰ্লফ্ৰেণ্ডৰ লগত এটা ফটো দি অ মাই গড আৰু গাইজ আমি মানে বহুত ভিতৰত সোমাই আহিছো কিন্তু ইয়াতো নেট চলি আছে হা মজা কিন্তু নেট চলে নেটটো আজিকালি মেইন তো নেট চলি আছে মানে ইয়াতো বাৰু যি নহওক এই আগফালে ৰাস্তা আছে তলত নমাব পৰাকৈ তো আগফালে যাওঁ আৰু মানে তলত নমাই দিওঁ মানে স্কুটিখন আৰু এনেকৈ নমাই দিলো পুৰা একদম গ্ৰাছলেণ্ডৰ খাহৰ মাজত মোৰ হিটলাৰক পুৰা একদম গ্ৰাছলেণ্ডৰ ভিতৰত আহি গলো আৰু ভাই সেইখন 14 বছৰীয়া বুঢ়াখনক মই কম কষ্ট দিয়া নাই কিন্তু তাৰ পৰা আহিছি একদম এইটো ৰাস্তাৰ পৰা আহিছি সেইটোৱেতো উঠাওতেতো ভাবিছো মই ভাই নামাওতে বঢ়িয়াকে নামি আহিছি কচামছে যি ৰাস্তাই দি আহিছো তাতকে এখনি হাতৰ ভিতৰত ঘাঁ থাকিলিও মানে ঘাঁহে আছে মাজে মাজে লিক আছে তাতকে চলবা বেছি ভাল মানে সমান জেগা আমি যেতিয়া আহিছো কেংকে আহিছো মানে এইটো কি তো শ্বিলঙৰ ৰাস্তা বুলি ভাবছা নাই যি বুলি ভাবা মানে এটা কথা মানে ইয়াৰে ভিতৰৰ যিখিনি হাত এইখিনি সমান মানে বোকা চকা ইমান নাই মানে আমি তাতকে বেয়া ৰাস্তাই দিছো এনে স্কুটি চলবা সহজ বাৰু এতে কিন্তু উঠাওতে দিগদাৰ হ'ব কাৰণ বম ডাঙৰ মথা কৰি গাইছে আৰু জানেই কিছুমানে এইবোৰ ঠাইত মানে RPM ফুটাবলৈ আহে তো এইফালে পুৰা একদম RPM ফুটাই আছে
গাইছ হিলে ফেলছি নবীনাৰ দোকানে ও ভাই ও মানুহ ভাই কত নাই সব এতে হ ও ভাই হিলে ফেলছি নবীনাৰ দোকানে দেখছি আমার মানুহ ভাই চাচু ইয়াতে দুনিয়ার মানুহ আছিল সব জায়গাতে জমা আছি ও ইও পাওয়ার কি হল আমার কি হল কি হল আরপিএম আরপিএম স্যার আর ইফালে হাতে উঠুন এখন এখন ইমান দুর্বল কৰি দালৈ জন্ম নাই তই বাৰু গাইছ আমি এনে ধেমালি কৰি আছো কিন্তু সঁচা কথা কওঁ বিৰাট ধুনীয়া সুন্দৰ প্লেচ মানে ফটো চটো উঠাৰ কাৰণে বেষ্ট প্লেচ আৰু এতে গাইছ মোৰ লগত যিমাখানো মানে ৰিলেশ্যনশ্বিপত আছে সেইগিলাখনৰ এটা কথা কওঁ এ চা আমি কক আহিছো এইফালে নদী আছে নদী এইফালে চা এ মথাউৰি এতে কি বঢ়িয়া আৰপিএম মাতে আছে তহঁতে পাইছা না ইয়াত তহঁতৰ গাৰ্লফ্ৰেণ্ডে ক'ব বাবু নাচবা দা সোমে থাক ঘৰত আমি ৰিক্সা কক আহিছো এতে নদীত অপেন ঘূৰি আছো পালে তাক ঘুমে যাবে তে কায়ো ক'বা ধৰে বাৰু অভাৰ এক্টিং হৈ গ'ল মানে 50 টাকা কাটি ল'ব অভাৰ এক্টিঙৰ কাৰণে কিন্তু সঁচা কথা কৈছো ফটো উঠা বঢ়িয়া গাইছে মানে বহুত বেছি ভাল লাগিছে তেতিয়াৰ পৰা ধেমালি কৰি আছো বাৰু বাকী ফটো চটো উঠাৰ কাৰণে বেষ্ট প্লেচ মানে কি কম আৰু মানে কিছুমানে আৰপিএম দিয়ে আছে এইটো বাৰু বেলেগ কথা বাৰু মানে এনজয় কৰা প্লেচ আৰু সুন্দৰ প্লেচ বিন্দাস ভাইয়ে আজি মানে বিন্দাস ভাই সেটআপ মই ধৰি আছো আৰু ই মোৰ গাড়ীখন বলে আজি চলাব এতিয়া ভাই ভালকে চলাবি ভালকে বুজি পাইছা না এখন বিধান মাৰি আরে খবৰ হাতত পছছে গম্বা না তো বিষয় নকৰো আমি নিউজ লিংকে চলাম অঙ্কুর আবা গাড়ি দিল নাকি হ্যাঁ শেষ তাক গাড়ীখন দিলো ৰ এতিয়া চলৈবা কেনেকে সেইটো হৈছে ডাঙৰ কথা ই নিচি ক'ত হে ভগৱান শেষ মই শেষ নিচি ক'ত চাছো ই কবাই খাৱৰ মাজত লৈ গৈছে ও ভগৱান কি কম ইয়াক মই এনেকে চলা নাই ও ভাই শেষ শেষ ও ভাই হ'ব ঘূৰিয়া ও ভাই ঘূৰিয়া ও ভাই ঘূৰিয়া 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 কোৱাটো হৈছে ক'তো যে ফেলা নাই ভাই ও ভাই ও ভাই ও ভাই হা আচ্ছা আচ্ছা ঠিক আছে গাড়ী কিনছা তই যে এটা কথা কলি ই গাড়ীখন টেষ্ট ড্ৰাইভ ল'ম বুলি লৈ কিনে ক'ৰ খাৱৰ মাজত লৈ যাম এটা খাৱত বাদে আছে কি এতে আছে কি মাটি আছে এইটো চাচোন কিমান ৰিল বন এনে আপিটোক লাইক নকৰে আৰু ইয়াৰ এৰিয়াটো ডাঙৰ আছে ন তো ইয়াত মানে কিমান আৰু গাড়ীত তেল পুৰি ঘূৰিব ইয়াত মানে ঘৰাই দিও ঘূৰিব পাৰি ইফালে ঘোঁৰা এটা আহিছি বাৰু মানে ৰাতিপুৱাৰ পৰা ঘোঁৰা বিচাৰিছো না এইটো ঘোঁৰা গাইছ তো মানে এইটো ঘোঁৰা আহিছি কিবাকে আৰু হে যদি আপোনালোকে ভাবি আছে যে ইয়াত আহিম কিবা চাওঁ এনজয় কৰিম সেনেকুৱা তেনেকুৱা একো নাই খালি ইয়াত ফটো উঠিব পাৰিব আৰু প্ৰকৃতিৰ মজা ল'ব পাৰিব যেনেকৈ গাইছে এই চকৰিকেলাই লৈ আছে তো আৰু সেই আৰু তেনেকুৱা ইয়াত প্ৰকৃতিৰ মজা ল'বলৈ আহে আচলতে মানুহে আৰু আমিও প্ৰকৃতিৰ মজা ল'বলৈ আহিছোঁ মানে ঘাঁহ গাইছ হৈ গাছলেন ঘাঁহে আছে ইয়াত চাব লাগিলি কিন্তু এই ঘাঁহ মানে যিটো লেভেলৰ ঘাঁহ আছে তেনেকুৱা ঘাঁহ আমাৰ তাত নাই মানে এনে সৰু সৰু দুডাল এডাল ইয়াত গোটেই ঘাঁহে মানে চকচোন গাড়ী কক লৈ সোমাই গৈছে মানে একচাৰ পাইছি আৰু গাড়ীগিলাখানে আৰু এনেকুৱা আমি মানে তলৰ পৰা উঠি আহিলোঁ আৰু এতিয়া প্ৰায় দুপৰীয়া হ'ল মানে মোৰ খানাও আছে ঘৰত তো এতিয়া যাওঁ পুৰা একদম খানাও খাব লাগিব পাঠাৰ মাংস বোলে উঠলিখিনি হৈছিয়ে মই যাব লাগে আৰু তাড়াতাড়ি আৰু এনেকৈ নিজৰ স্কুটিখননো কিমান চলাব বহুত চলছো এইফালে সীমান্তই চলাই আছে আৰু এইফালে মই মানে এতিয়া মানে চিনটোত আমাৰ এন এছ খান চলাই আছোঁ গাইছ বহুতে চাপৰি বুলি কয় এন এছ গেগান কিন্তু মই ভাল পাওঁ দে গাইছ তো সেইকাৰণে চলাই আছোঁ পুৰা একদম আৰু আগত আছে আমাৰ এইফালে তোমাৰ নামটো ইফালে ভাস্কৰ্যা আছে মোৰ পিছফালে পুৰা একদম গৈ আছো আৰু এইফালে মোৰ আগত দেখি মোৰ হিটলাৰখন আৰু এখনৰ চিনটোত আমাৰ তাৰ নামটো কি নাচলো এখনৰ তাত চলাই আছো আৰু তো এনেকে আহি পালো গণেশ মন্দিৰৰ চক আৰু আমাৰ চিন্ময় ভাই ইয়াত ক'ত কান্দে তাতে ৰখছি গাইছ আৰু এতিয়া চিনটো আৰু ইয়াৰ খানে চলে চলে আহিলো বাকী ভাই বেয়া খান আপি তোৰ খান আজি বহুত চল দিলো চলে ভালে লাগছি প্ৰায় 10 কিলোমিটাৰ মানো চল লৈ জানি এখন বেছি হ'ল তোৰ খানে আহিলো চলে চলে তো যাবি আমি চিধাই যাম তহঁতে ইনকে যাবি তো বাই বাই মজা লাগি ভাল লাগিল ৰিলখিনি লিখব না বাকী এইফালে মোৰ লগত আছিল মোৰ পিছফালে তো মজা তো বাই বাই